हेलो गाइस पुनर्बार स्वागतम जनाइছো सायाबीर ब्लग्सले আৰু আজি আমাৰ মামা ঘৰত পূজা আছিল গণেশ পূজা মানে আজি আমাৰ সাতলা ঘৰটো লৈছে আৰু মানে আজি প্ৰথম সেশন মমটো ষ্টাৰ্ট কৰিছে মানে পূজা কৰিছে আৰু মানে আগতে মানে আগফালে মানে ককা ভাগৰ এখন দোকান আছে আশ্ৰম টাইপৰ এতিয়া আৰসিসি বনালে কিন্তু এয়া আৰু আপোনালোকক যদি মানে ৰুম লাগে তে ক'ব কেৱল মানে মই আপোনালোকক নাম্বাৰটো দি দিম যদি আপোনালোকক লাগে আৰু এড্ৰেছটো দি দিম আৰু এয়া চাচোন বেলুন লগাই দিছে দেতাই ডেকৰেশ্যন কৰি আছে এতিয়া আৰু ইয়াত চাকি লগাই দিছে এইফালেও লগাই দিছে চাকি আৰু ইয়াতো চব itu kiba jilikan টাইপৰ দেতাই আৰু ফুল লগাই আছে এজনী মোৰ খুৰাই ভণ্টি গৈ আছে আৰু এয়া চকেজনী ভণ্টি মানে মাহী আৰু এজনী ভণ্টি চকচোন এয়া ককাই সেয়া কৰিছিলে আৰু এতিয়া নিৰ্মালি লৈছিলে মই নাছিলোঁ কেৱল মোৰ মানে এক্সাম আছিলে সেইটো কাৰণে মই নিৰ্মালি ল'ব নাই পোৱা আৰু মই দেখা নাই এতিয়া পিছতে লৈছোঁ আৰু এই পাতটো যে আমাৰ ঘৰত কৰি লৈছোঁ আৰু ই নিৰ্মালি লৈ আছে চবে আৰু ভাইটি ফুটটো বহাই পেলাই ভাইটি নিৰ্মালি লৈছে আকৌ পেলাই দিলে ফুলটো চব বৰ দুষ্টাৰি আৰু এয়া ডেকৰেশ্যন মানে কৰিছিলে দেতাই ধুনীয়াকৈ ইমান ধুনীয়া লাগিছিলে ন ভিডিঅ'টো চাইছোঁ কেৱল পৰ্দা ফুলো আৰু এয়া খেলি আছে দেখিছেনে আৰু এয়া পূজাৰ পৰা মানে এয়া মানে এইটো দেতাই ডেকৰেশ্যন কৰা মানে বুকে বুলি কয় পাহৰি থাকিলোঁ মই নামটো সেইটো কাৰণে আৰু এয়া হাজৰিকা ৱৰ্ল্ড গ্ৰেণ্ড ৰিঅপেনিং হয় Thank you for watching this video until it is finished. If useful to you guys, please like and share this video. If you have any suggestions for us, leave a message in the comments field. Always support us by clicking the subscribe button, because it means a lot to us. To the next video. আৰু এটা আৰু এয়া চবেই খেলি আহি গ'ল এতিয়া পিঠা কাটিব ককাই আকৌ প্ৰথমতে কাটোতেনে ভালকৈ কাটিবই পৰা নাছিলে চাচোন ধৰি ল'লে পাৰিছে আমি চাগে সেয়া ককাই ৰিঅপেনিং আৰু এতিয়া কেক কাটিব আইতাই মই মা বুলি কয় অৱশ্যে কেক কাটিব আৰু ভাইটিক চাওকচোন কটাৰিব লাগে কাটিব কাৰণে ভাইটিকেইটাই যে খাওঁ কৰিয়ে আছে পোৱালীকেইটা কথা কৈছোঁ আৰু আইতা আহিছে মানে চকলেট চবকে মানে খাবলৈ লাগে সেইটো কাৰণে চব্জি কৰিছে পোৱালীকেইটা একদম আগত আহি গৈছে দেখিছেনে চলি আহিছে ভাইটিটো ষ্টাডি মানে বহুতেই বেছি তাক চুবলৈ লাগে দেখিছেনে আৰু এতিয়া কাটি ভাইটিকো ধৰিব লাগে কাৰণে মই ধৰি দিছোঁ আৰু সেয়া মানে এয়া ৰাতি হ'ল আৰু এয়া ইমান ধুনীয়া লাগিছে লাইট লগাই দিলত আৰু এয়া আলহী বহি আছে কেৱল মানুহ আহি আছে আৰু চাহ খুৱাই আছে গৈ আছে তাৰপিছত আমাৰ বস্তু ভৰোৱা নাই এতিয়া কিবা কাম কৰি আছিলে আৰু ইয়াত বস্তু ভৰাবহে বাৰু আৰু আজিৰ ব্লগটো ইয়াতে সমাপ্ত কৰিছোঁ ব্লগটো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু এয়া আমাৰ কেইখনৰ ফটো এয়া মানে হেৰি লোৱা নিৰ্মালি লোৱা ফটো আৰু এইটো কেকৰ ফটো বাই বাই